দেবগণ দেবরা ইন্দ্রময় খনগর রজা বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরেই সাম্রাজ্য। কিন্তু দেবগণ অমরাবতীর ঐশ্বর্য বিভূতি দেখি নন্দন কাননৰ সৌন্দৰ্য দেখি অসুৰ আৰু দানৱসকলে বাৰে বাৰে আমাক কৰে আক্ৰমণ। সেয়েহে দেৱগণ অমৰাৱতীৰ সন্মান অক্ষুণ্ণ ৰখাটো আমাৰেই প্ৰধান কৰ্তব্য নহয় জানো দেৱগণ? সঁচা দেৱ দেৱতাৰ বাসভূমি এই স্বৰ্গৰ বাবে যিমানেই অসুৰে কৰিছে সিমানেই হৈছে অসুৰ বিনাশ। আগে যদি কোনো শত্ৰু অমৰাৱতী দিশে তেন্তে জন্মভূমিৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বাধা দিম অসীম পৰাক্ৰমে। দেৱৰাজ দেৱতাৰ হিত চিন্তা কৰে জগত শুদ্ধ অসুৰ সমাজে জীৱনৰ চেষ্টা নকৰক কিয় শেষ জয় আমাৰে। তাৰ বাবে চিন্তা নকৰিব দেৱৰাজ। দেৱতা শক্তিহীন নহয়। আহে যদি কোনো শত্ৰু অমৰাৱতী দিশে প্ৰথমতে জবন নকৰে। সন্তোষিত হলো শুনি তোমালোকৰ বক্তব্য। মনৰ দৃঢ়তা ৰাখি যদি আমি নিজ কৰ্তব্যত থাকো সাৱধান হৈ তেন্তে ব্যৰ্থ হ'ব অসুৰৰ তীব্ৰ অভিযান। আহক মুনিবৰ আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। কওক মুনিবৰ কিবা কাৰ্য আমি কৰিম হাত মুনিবৰ। দোস্ত মই তোমালোকৰ সেৱা এই অমৰাৱতীৰ পুৰে মোৰ আগমনৰ উদ্দেশ্য ভালদৰে দেৱেন লক্ষ্মী নাৰায়ণৰ চৰণ দৰ্শনৰ বাবে উপস্থিত হৈছিলোঁ মই বৈকুণ্ঠলৈ। আৰু মোৰ ভক্তিগ্ৰস্ত হৈ লক্ষ্মীয়ে এই অমূল্য ৰুদ্ৰাক্ষ মালাধাৰী মোক কৰিলে অৰ্পণ। কিন্তু দেৱেন মুনিবৰ আমাৰ দৰে তপস্বী গলত এই অমূল্য ৰত্নই নকৰে। সেইবাবে এই অমূল্য ৰত্ন মই তোমাক কৰিম। হে মুনিবৰ এই দুষ্প্ৰাপ্য মালাৰ যোগ্য মই নহওঁ কদাপি, কিন্তু আপোনাৰ বাক্য মই কৰিব নোৱাৰো লক্ষণ। নহয় বাক মুনিবৰ এই অমূল্য ৰত্নৰ অধিকাৰী কেৱল তুমি। মই লোৱা এই অমূল্য ৰত্ন তুমি গ্ৰহণ কৰা বাক। দেখা দেখা মনি
করে মালা পীড়া। হে মুনিবৰ, আপোনাৰ বাক্য মানি এই দুষ্প্ৰাপ্য মালা মই কৰিলো গ্ৰহণ। বলা দেবেন্দ্র, মুনিবৰ, এই মালাধারী কোনোদিন কেতিয়াও তুমি অনাদৰ নকৰিবা। মই এতিয়া আহিলোঁ। ভাল মুনিবৰ। পৱনদেৱ, পৱনদেৱ, দেৱৰাজ লৈ যোৱা এই বৈকুণ্ঠৰ দুষ্প্ৰাপ্য ৰুদ্ৰাক্ষৰ মালা অৰ্পণ কৰি অহা ৰাজৰাণী সচী আৰু শুনা, বৈকুণ্ঠৰ এই মালাধাৰী কোনোদিনেই যাতে মৰ্যাদা হানি নহয় সেই কথা সোঁৱৰাই থৈ আহিবা দেৱেন্দ্ৰাণী সচী। যোৱা। করুণা দেৱগণ, শুনিছোঁ অদূৰত সেয়া দেৱৰ্ষি নাৰদৰ কণ্ঠস্বৰ। নিশ্চয় তেওঁ আমাৰ ফালেই হৈছে ভগৱান। যোৱা আগুৱাই। করুণা আমাৰ প্ৰণিপাত গ্ৰহণ কৰক। দেবগণৰ সহিতে দেব পুৰন্দৰৰ জয় দেৱৰ্ষি, কওকচোন কিবা সেইটো আগমন হ'ল অমৰাৱতীপুৰে। পুৰন্দৰ দেৱৰ্ষি, অলপ সময় আগতে মনে দুৰ্বাসা অমৰাৱতীলৈ কৰিছিল গমনে, কিন্তু বুজিবহে নোৱাৰিলোঁ মই কিয় বাৰু দুৰ্বাসা মুনি এই অমৰাৱতীপুৰলৈ কৰিছে গমন। দেৱৰ্ষি, জগত মাতা লক্ষ্মী আয়ে এক দুষ্প্ৰাপ্য ৰুদ্ৰাক্ষৰ মালা দুৰ্বাসা মুনিক কৰিছিল অৰ্পণ। নাৰায়ণ, কিন্তু দুৰ্বাসা মুনিৰ গলত শোভা নাপায় বুলি সেই ৰুদ্ৰাক্ষৰ মালা আমাকেই কৰিলে অৰ্পণ। কিন্তু এই মালা তুমি কি কৰিলা? আমিও সেই মালা কৰিলোঁ গ্ৰহণ। অ নাৰায়ণ, আৰু সেই মালাধাৰী আমি দেৱেন্দ্ৰাণী সচীৰ গলত কৰিলোঁ অৰ্পণ। ই বাৰু তেনে হ'ল দেৱৰ্ষি। অতি শুদ্ধ বিচাৰ। সেই মালাধাৰী লক্ষ্মীৰ গণৰে শশীৰ ডিঙিটো শোভা পাব। কিন্তু কিন্তু কি দেৱৰ্ষি? মই ভাবিছোঁ কি ভাবিছে দেৱৰ্ষি? তুমি নিজকে কেনেকৈ তুচ্ছ জ্ঞান কৰিলা দেৱৰ্ষি, তুমিতো ৩৩ কোটি দেৱ পুৰন্দৰৰ একমাত্ৰ অধিকাৰী। দেৱৰ্ষি, আৰু তেনেস্থলত সেই ৰুদ্ৰাক্ষমালা শত শত ৰুদ্ৰাক্ষমালা আনিব পাৰা তুমি এই অমৰাৱতীপুৰে। দেৱৰ্ষি, আৰু সেই মুড়িৰ দ্বাৰা সেই সামান্য ৰুদ্ৰাক্ষমালা তোমাৰ দেৱীৰ গলত পিন্ধাই তুমি যে আনন্দ লভিছা দেৱৰ্ষি, তাততো মোৰ ক'বলগীয়া কৰিলা। কিন্তু এটা কথা জানিবা তুমি দেৱ পুৰন্দৰ, হওক দেৱৰ্ষি। তুমি ৩৩ কোটি দেৱতাৰ অধিকাৰী। তুমি দেৱ পুৰন্দৰ, তুমি ৩৩ কোটি দেৱতাৰ অধিকাৰী দেৱ পুৰন্দৰ। দেৱৰ্ষি, দেৱৰ্ষি, মই ৩৩ কোটি দেৱতাৰ অধিকাৰী দেৱ পুৰন্দৰ। বিধাতাৰ শ্ৰেষ্ঠ দান এই অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য। তেনেস্থলত
মণিৰ পৰিত্যক্ত এডাল সামান্য ৰুদ্ৰাক্ষমালা দেৱেন্দ্ৰণীৰ ফচিৰ গলত তেনেকৈ কৰিব শোভাবৰ্ধন নাই ই কেতিয়াও হ'ব নোৱাৰে নাই ইয়াক মই কেতিয়াও হ'বলৈ নিদিওঁ দেৱবান আজিয়ে কৰিম মই ইয়াৰ উচিত ব্যৱস্থা কাৰণ অসীম ঐশ্বৰ্য অধিকাৰী মই দেৱ পুৰন্দৰ গতিকে ব'লা দেৱগণ সেই পৰিত্যক্ত মালা হস্তিৰ পৰা আনি মই হস্তিৰ গলত পৰিৱৰ্তন